আমি এযোৰ চেণ্ডেল কিনিব পৰা নাই আমাক আগৰ মিটাৰটো দিব লাগিব কলিয়াবৰ বৰ্মা দুগৰাকীৰ মন্তব্যই সঁচাকৈ আজি দুখিত কৰি তুলিলে তেওঁলোকে কেনেকুৱাকৈ কৈছে যে জখলাবন্ধাৰ পৰা খালী ভৰিয়ে আহিছোঁ স্মাৰ্ট মিটাৰত বিল ভৰি ভৰি আজি আমাৰ হাতত পইচা নোহোৱা হৈ গৈছে আগতে যে 200 টকা 250 টকা দিছিলোঁ আজিকালি 1800 2000 বা 3000 টকা দিব লাগে আমাৰ ল'ৰা ছোৱালীয়ে হাজিৰা কৰে আৰু হাজিৰা কৰি আমাক খুৱাই বুৱাই আছে এতিয়া বিদ্যুতৰ ৰিচাৰ্জে কৰিব নে কাৰেণ্টৰ নে তেওঁলোকে ঘৰে চলাব ল'ৰা ছোৱালীৰ তেজ শুহি খাইছে বুলিও তেওঁলোকে মন্তব্য কৰিছে আমি আগৰ হেতু বিপিএল কাৰ্ডৰ মিটাৰ পাইছিলোঁ হেতু মিটাৰ আমাক এতিয়া লগাই দিয়ক যদি নিদিয়ে মিটাৰ সহায় লৈ আহক আমি মানি নলওঁ চাওক আপোনালোকে চাওক চেণ্ডেল ল'ব পৰা নাই লাইনৰ বিল দিওঁতে জখলাবন্ধাৰ পৰা চেণ্ডেল নিপিন্ধাকৈ আহিছোঁ কোনে জানে 1600 টকা আমি ভাতেই খাম নে লাইনৰ বিলেই দিম নে আমাক আগত যি মিটাৰ দিছিলে সেয়া মিটাৰ দিয়ক আমি এযোৰ চেণ্ডেল কিনিব পৰা নাই আমাক আগৰ মিটাৰটো দিব লাগিব স্মাৰ্ট মিটাৰ বন্ধ কৰি আমাক আগৰ পুৰণা মিটাৰ আমাক ঘূৰাই দিয়ক আমি দুখীয়া শ্ৰেণীৰ মানুহ হয় আমাৰ ল'ৰা ছোৱালীয়ে লোকৰ ঘৰত হাজিৰা কৰি খুৱায় গতিকে এতিয়া ইমান টকা বিল আমি কেনেকৈ ভৰিম য'ত আমাৰ 150 200 এনেকৈ বিল আহিছিলে তাত এতিয়া 1800 টকা ৰিচাৰ্জ কৰিবলগীয়া হৈছে ল'ৰা ছোৱালীক আমি তেজ খাবলগীয়া হৈছে এতিয়া গম পাইছেনে ল'ৰা ছোৱালী ক'ত মৰিব তেতিয়াহ'লে আমাক সঁচাকৈ কিমান দুখৰ কথা হ'ব পাৰে কিমান ক্ষোভত এই মন্তব্য কৰিলে এই বৰ্মাকেইজনীয়ে মোৰ বহুত বেয়া লাগিল আচলতে এই ভিডিঅ'টো পাই পেলাই এয়া এক উদাহৰণহে এনেকুৱা বহুত উদাহৰণ দেখা পোৱা গৈছে স্মাৰ্ট মিটাৰত বিলেই ভৰাব কিছুমানে হয়তো স্মাৰ্ট মিটাৰ খুলি পেলাইছে চাকি জ্বলাবলৈ আৰম্ভ কৰিছে আকৌ আগৰ দিনৰ নিচিনাকৈ কিন্তু এতিয়া চাকি জ্বলাবলৈও কেৰাচিন তেলনো পাব ক'ত কেৰাচিন তেলো নাইকিয়া হৈ আহিছে কেনেকৈ আৰু চাৰিওফালে জনতাক খুলি খুলি খাইছে তাৰ বিপৰীতে আকৌ আমাৰ এজন ব্যস্ত হিন্দু মুছলমানৰ ৰাজনীতিত মিয়াৰ ভূত সোমোৱাই আছে জনতাৰ মনত এটা ভয় সোমাবলৈ চেষ্টা কৰি আছে যাতে স্মাৰ্ট মিটাৰৰ জুইকুৰাই নদহে এইবিলাক কৰি আছে যাতে মূল্য বৃদ্ধিয়ে ৰাইজৰ যি কুঙাৰ অৱস্থা কৰিছে সেই কুঙাৰ পৰা যাতে পাহৰি থাকে হিন্দু খত্ৰেমেহে এই ভয়টো সোমোৱাই দিয়াৰ চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাই কিন্তু জনতাৰ যে ইমানখিনি দুখ আজি এই বৰ্মাকেইজনীয়ে কি ক'লে যে তেওঁলোকৰ চেণ্ডেল কিনিবলৈ পইচা নাই আজি তেওঁলোকৰ হাতত কিমান দুখত আছে তেওঁলোক সঁচাকৈ ভাবক আপোনালোকক ৰাইজে ধৰ্মৰ আফিং খুৱাবলৈ আপোনালোকক শাসনলৈ অনা নাছিল এনেকৈ জনতাৰ কল্যাণ কৰিবলৈহে ৰাইজে আনিছিল কিন্তু জনতা আজি জনতা ৰাজপথত ওলাই আহিছে আৰু আপোনালোক ব্যস্ত ধৰ্মৰ ফাকু খেলা